শহীদ পিতৃৰ মৃতদেহ দেখি উচুপি উঠিল কণমানি সন্তান। শহীদ পিতৃৰ মৃতদেহ সন্মুখত আৰু তাৰ পিছত পাপা পাপা বুলি এনেদৰে উচুপি উঠিল। কোনে এই কণমানিটোক বুজাব যে পিতৃ আৰু ঘূৰি নাহে। এটা অত্যন্ত দুখৰ দৃশ্য, যিটো দৃশ্য আপুনি কল্পনা কৰিব নোৱাৰে। পিতৃৰ মুখখন দেখি, কফিনত পিতৃৰ মুখখন দেখি উচুপি উঠিল কণমানি সন্তান। এটি কণমানি সন্তান কেনেদৰে উচুপি উঠিছে সেয়া আমি আপোনালোকক দেখুৱাইছোঁ। পিতৃ শ্বহীদ হ'ল আৰু তাৰ পিছতেই কণমানি সন্তান এনেদৰে উচুপি উঠিছে। আমি সেই দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। অত্যন্ত এটা শোকাবহ ঘটনা সংঘটিত হ'ল, যিটো কল্পনা কৰিব নোৱাৰি। শ্বহীদ পিতৃৰ মৃতদেহ দেখি এনেদৰে উচুপি উঠিল কণমানি। উল্লেখ্য যে উধমপুৰত এই শোকাবহ ঘটনা সংঘটিত হ'ল। আমজাদ খান শ্বহীদ হ'ল। উধমপুৰৰ আমজাদ খান শ্বহীদ হ'ল আৰু তাৰপিছতেই অন্তিম সংস্কাৰৰ বাবে নিয়াৰ সময়ত এইগৰাকী শ্বহীদৰ সন্তানে পাপা পাপা বুলি এনেদৰে উচুপি উঠিল। পিতৃৰ মৃতদেহ এনেদৰে সন্মুখত দেখি উচুপি উঠিল কণমানি সন্তান। উল্লেখ্য যে শ্বহীদ পিতৃৰ মৃতদেহ দেখি এনেদৰে উচুপি উঠিল কণমানি। এই ঘটনাই এতিয়া শোকৰ ছাঁ পেলাইছে। উধমপুৰৰ মাজলতাত শ্বহীদ হৈছিল আৰু অত্যন্ত এটা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল, যিটো ঘটনাৰ পিছতেই শোকত ভাগি পৰিছে সকলো। কণমানি সন্তানটি কেনেদৰে উচুপি উঠিছে পাপা পাপা বুলি আমি সেই দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ। শোকৰ ছাঁ পৰিছে। দেশৰ বাবে শ্বহীদ হ'ল আমজাদ আলী খান আৰু আমজাদ আলী খান দেশৰ বাবে শ্বহীদ হ'ল আৰু তাৰপিছত সন্তান এনেদৰে উচুপি উঠিছে। উল্লেখ্য যে কনিষ্টেবল আমজাদ খান শ্বহীদ হ'ল। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজ দি শ্বহীদ হৈছিল আমজাদ আলী খান আৰু তাৰ পিছতেই সেই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অদম্য সাহসেৰে যুঁজ দি শ্বহীদ হোৱা আমজাদ খানক এনেদৰে বিশেষ সন্মান প্ৰদান কৰিলে সেনাই। কিন্তু লক্ষণীয় বিষয়টো হৈছে যে এইগৰাকী আমজাদ খানৰ কণমানি সন্তান এনেদৰে উচুপি উঠিল। আমি সেই দৃশ্যটো আপোনালোকক এই মুহূৰ্তত দেখুৱাইছোঁ।